চুবাবুল নামৰ এবিধ ঘাঁহৰ বিষয়েও আপোনালোকৰ সন্মুখত বৰ্ণনা কৰিব খোজোঁ। দ ঠাই বা পানী জমা হোৱা ঠাইত বেৰিচিন নামৰ ঘাঁহবিধৰ খেতি কৰা হয়। 4-5 কেজি গুটি বিঘাত সিঁচা হয়। বিঘাই প্ৰতি পচন সাৰ 10-15 কুইণ্টেল, নাইট্ৰজেন 3 কেজি, ফচফৰাছ 8 কেজি লাগে। বিঘাত ঘাঁহৰ উৎপাদন হয় প্ৰায় 60-70 কুইণ্টেল। জোপোহা আৰু গছ শ্ৰেণীৰ উদ্ভিদ হ'ল চুবাবুল। ইয়াৰ খেতি বহাগ-জেঠ মাহত কৰা হয়। 500 চেণ্টিমিটাৰৰ দূৰে দূৰে গুটি লগোৱা হয়। 5-6 মাহত চোকা দা বা কেঁচিৰে আগবোৰ কাটি দিলে জোপোহা হয়। ইয়াৰ ডালবোৰ খৰি হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ছাগলীৰ ই বৰ প্ৰিয়। ওটছ, বাজৰা, কাউপি আদি ঘাঁহ ট্ৰেক্টৰেৰে হাল বাই চাহ কৰি গুটি সিঁচি সঠিক পদ্ধতিৰে অধিক মাটিত খেতি কৰি সৰহকৈ উৎপাদন কৰি আৰু চাইলেজ পদ্ধতিৰে সেই ঘাঁহৰ সংৰক্ষণ কৰিব পৰা যায়।